বিভীষিকাময় পৰিৱেশ হাহাকাৰ লাগিছে অসমতো সজাগ হ'বলৈ আহ্বান সকলো ৰাজ্যৰ চুকে কোণে আয়োজন কৰা হৈছে সজাগতামূলক অনুষ্ঠান কৰোনাক ৰোধিবলৈ সাজু দৰং জিলা স্বাস্থ্য বিভাগ মংগলদৈ অসামৰিক চিকিৎসালয়ত সাজু আছুতীয়া কোঠা বৰহমপুৰত ৰাইজৰ সজাগতা সভা কৰোনা ভাইৰাছৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি তাৰ বাবে গাঁওবাসীক অৱগত কৰা হৈছে লামডিঙত ৰেল যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা ৰেল বিভাগে চোকা দৃষ্টি ৰাখিছে যাত্ৰীসকলৰ ওপৰত ৰঙাপৰাটো ৰেলৱেৰ ব্যাপক সতৰ্কতা মৰিগাঁৱত জিলা উপায়ুক্ত স্বাস্থ্য বিভাগৰ বিশেষ পদক্ষেপ স্বাস্থ্য শিবিৰ স্থাপন কৰাৰ লগতে সম্ভাৱ্য ৰোগীৰ বাবে সাজু কৰা হৈছে বিছনা ভাৰত বাংলাদেশ সীমান্তত বিশেষ ব্যৱস্থা আন্তঃৰাষ্ট্ৰীয় প্ৰৱেশদ্বাৰত চিকিৎসকে ভাৰতলৈ অহা সকলো লোকক তন্নকৈ কৰিছে স্বাস্থ্য পৰীক্ষা গৰৈমাৰীৰ ফকৰুদ্দিন আলী আহমেদ মহাবিদ্যালয় আৰু ধুবুৰীৰ প্ৰমতেশ বৰুৱা মহাবিদ্যালয়ত কৰোনা ভাইৰাছ সম্পৰ্কে বিশেষ সজাগতা সভা লখিমপুৰত শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সেৱক সমাজৰ দ্বিবাৰ্ষিক অধিৱেশন স্থগিত ডিব্ৰুগড়ত অধিবক্তা সন্থাৰ বিশেষ সিদ্ধান্ত অহা 7 দিনলৈ বন্ধ থাকিব কোৰ্টৰ কাম-কাজ তেজপুৰত জিলা উপায়ুক্তৰ নেতৃত্বত সেনা বাহিনীৰ বিষয়াৰ সৈতে উচ্চ পৰ্যায়ৰ আলোচনা অৰুণাচললৈ যোৱা পৰ্যটকৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন যেটো আমাৰ প্ৰটোকল আছে কৰোনা ভাইৰাছ প্ৰতিৰোধী হেতু ইমপ্লিমেন্ট কৰে গোটেই ষ্টাফক তেওঁলোকে ট্ৰেনিং দিয়ে ইপিনে পৰ্যটকৰ বাবে বন্ধ মানাহ ৰাষ্ট্ৰীয় উদ্যান বন্ধ কৰা হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান সহ ৰাজ্যৰ সকলো ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য এতিয়া মাত্ৰ সজাগতাই একমাত্ৰ উপায় অন্যথা ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে অসমত ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ